উদ্ভৱৰ যিটো পৰমাত্মাক লগ পোৱাৰ কামনা, এই কামনাটো মানে কি হ'ল আমাৰ অসতি মাৰ্গত আমাৰ সমাজ ব্যৱস্থাটো বা আমাৰ যিবিলাক মনুষ্যৰূপী আত্মা, এই আত্মাবিলাকৰ ঈশ্বৰক পাবলগীয়া যিটো প্ৰকৃতি, সেই প্ৰকৃতিটো উদ্ভৱে ধুনীয়াকৈ সেইকাৰণে আমি আত্মাৰূপে ভগৱন্তৰ যে পৰমাত্মা যে আমাৰ হৃদয়ত আছে, আমি যদি ভকতিৰ মাধ্যমে যদি তাক চিনি বুজি ল'ব পাৰোঁ, তেতিয়াহ'লে ময়ো শান্তি পাওঁ। আৰু যদি মই আত্মা কি, পৰমাত্মা কি, ভকত কি, ভগৱান কি যদি একো চেষ্টা নকৰোঁ, তেতিয়াহ'লে সদায় মোৰ হৃদয়খনত সদায় ভুগিয়ে থাকিব লাগিব। সেইকাৰণে আমি সকলো সাধু গুৰু বৈষ্ণৱক যদি মানি শুশ্ৰূষা মানি যদি আমি সকলোকে ঈশ্বৰমূৰ্তি ভাবি যদি আমি কৰ্ম দিশে আগবাঢ়িব পাৰোঁ, তেতিয়াহ'লে আমি কিছু শান্তি পাম বুলি তেওঁ বুজা কৃষ্ণ। এতিয়া আমাৰ উদ্ভৱৰ পৰিয়ালৰ বিষয়ে আমাৰ ইয়াত উদ্ভৱৰ পৰিয়ালৰ বিষয়ে বংশাৱলীটো দিয়া নাই। ঠিক আছে। তুমি আমি দুয়ো গইলে মিলিবে অর্ণথ, লুপ্ত হইবে জ্ঞান ইতু ভগতি পথ। আর আমার ধর্মে পিড়িবে যাইবে ভকতি রাখি তুমি থাকিও সেইকাৰণে আমাক কৈ আছে যে দ্বাৰকা নগৰখন সাগৰ তল যাব। এই দেশ দ্বাৰকা যেতিয়া আমাৰ এদিন গুচি যাব, এই দেশ দ্বাৰকা যোৱাৰ লগে লগে আমাৰ যেতিয়া পৰমাত্মা ৰূপে যেতিয়া আত্মা গুচি যাব, এই দেহটো কি হয়? গতি নোহোৱা হয়। এই দেহটো কোনোবাই নি শ্মশানত নি পুৰি পেলাব পাৰে, কোনোবাই নি পুতি থ'ব পাৰে, কোনোবাই নদীত উটুৱাই দিব পাৰে। তেতিয়া কি হৈ যায়? এই ভেলটোৰ কোনো মূল্য নাথাকে। আৰু তেতিয়া কি হৈ যায়? তেতিয়া অধৰ্মবিলাকত বেছি প্ৰবল হৈ যায়, ধৰ্ম লোপ পাই যাব। সেইকাৰণে তুমি আমি দুয়ো গ'লে মিলিবে অনন্ত, লুপ্ত হৈবে জ্ঞানীটো ভকতিৰ পথ। যেতিয়া দুয়োজন নাইকিয়া হৈ যাওঁ, এই পৃথিৱীখনত অধৰ্মৰ প্ৰভাৱটো বেছি হ'ব, ধৰ্মটো লোপ পাই যাব। সেইকাৰণে মোহৰ বচনৰ এইটো অধৰ্মে পিৰিবে যাইবে লোক অধুগতি, ভকতিক ৰাখে তুমি থাকিও সম্পত্তি। সেইকাৰণে উদ্ধৱ তুমি যোৱা, তুমি ধুনীয়াকৈ গধূলিকা আশ্ৰমত থাকি ভক্তসকলৰ মনোবাঞ্ছা পূৰণ কৰা। আৰু তোমাৰ দৰ্শনৰ কাৰণে পৃথিৱীৰ নানা ঠাইৰ পৰা সাধু গুৰু বৈষ্ণৱ হৈ থাকিব। তুমি সুন্দৰভাৱে ভকতৰ মনোবাঞ্ছা পূৰণ কৰি ইহকালে পৰকালে শান্তিত থাকিবা বুলি আজি কৃষ্ণই উদ্ধৱক বৰগীয়া কৰিলে। কৃষ্ণ এইখিনিতে তেনেকৈ হুলস্থুল কৰি মানে এই উদ্ভৱক শেহতীয়াকৈ পিছত হ'ব পাৰেনে কি পাব সেইটো নাজানো, কিন্তু উদ্ভৱক প্ৰভু ভগৱন্তই কথা এষাৰ কৈ গৈছিল যে হে উদ্ধৱ, তুমি নেকান্দিবা বা তুমি ভোগেটাটো নকৰোঁ, কিন্তু তুমি এই কথাটো জানি লোৱা, তোমাৰ যেতিয়া দুৰ্ঘটনা হ'ব
আৰু তুমি যেতিয়া মোক বিচাৰিবা তেতিয়া তুমি স্বয়ং মোক হৃদয়ত পাবা বুলি কৃষ্ণই উদ্ধৱক কৈছিল নেকি? পিছতে পিছতে ওলাই নাই কৃষ্ণ শ্রবণ কীর্তন পর্ব তায়া থাকা তুমি এরম ভগতি নহইলে তুমি যাইবে রখাতল মুরয় আইকা পালিয়ার হিউম কিন্তু হয়তো নাথাকিব কহিল ভগতি মুতচিত দিয়া ফুৰা পৃথিৱী পৰগতি যত দেখা শুনা মায়া ময় স্বপ্ন হৰিময় দেখি দূৰ সুন্দৰভাৱে বুজাই আছে সেই ৰাউদ্ধৱ মোৰ পচন্দ এইটো নচাৰিবা তুমি মোৰ বাক্য তুমি পালন কৰিবা তুমি অন্যথা মোৰ বাক্য যদি নাৰাখা তেতিয়াহ'লে পৃথিৱীত প্ৰলয় আহি যাব শ্ৰৱণ কীৰ্তন পৰ্বতে থকা তুমি এই লোকসকলৰ মাজত শ্ৰৱণ কীৰ্তন কৰি ভগৱানৰ নাম গুণ কীৰ্তন তুমি প্ৰচাৰ কৰি থাকা ভকতি নভৰিলে তুমি যাইবে ৰখাতল মোৰ আজ্ঞা পালিয়াৰ লহিৰ মহাবল গতিকে ভকতি যদি লোক পায় তেতিয়াহ'লে তুমি ৰখাতলৈ যাবা গতিকে তুমি আনন্দ মানে ভকতৰ মাজত ভক্তিৰ কথা কৈ মোৰ গুণানুকীৰ্তন কৰি ভকতক তুমি মহাবলে তুমি আগুৱাই লৈ গৈ থাকা কিন্তু ঐক্য নাথাকিবা কহিলো প্ৰগতি মুঠ চিত দিয়া পুৰা পৃথিৱী পদ্ধতি মোৰ কথাকে য'তেই যোৱা ততেই মোৰ গুণানুকীৰ্তন কৰা বাটে পুঠে চাইকেলে গাড়ীয়ে সকলোতে তুমি মোৰ গুণানুকীৰ্তন কৰি যোৱা তুমি গতি পাই যাবা যত দেখা শুনা মায়াময় স্বপ্নময় যিমানবিলাক দেখি আছে বিশ্বত চব মায়াময় সপোনৰ দৰে হৰিক যদি হৰিময় দেখি কৰিব পৰা মতিভ্ৰমবিলাক যদি নাইকিয়া কৰি এই যে বিষ্ণু মায়াবিলাক আঁতৰ কৰি যদি হৰিৰ যদি তুমি এক মনে চিন্তা কৰি যদি হৰি কীৰ্তন কৰি যদি ভকতৰ মাজত বিলাই দিব পাৰা তুমি ইহকালে পৰকালে সুখ শান্তি পাবা বুলি আজি কৃষ্ণ উদ্ধৱক কৃষ্ণ হে ৰাম জ্ঞান কৰ্ম ভগতি কৃষ্ণৰ চৰণ চাই তেজিলা নিশ্বাস গদ গদ বাইকে বুলি লন্ত লাখে লাখ হে প্ৰাণ বন্ধু বুলি যাই
কৰ্মে কেহু বুলৈ জ্ঞানে গতি তোমাৰ সন্মত পথ কেৱলে ভগতি। সেইকাৰণে জ্ঞান আৰু কৰ্ম দুটা বস্তু। জ্ঞান হ'লে যিকোনো কৰ্মত পাকৈত হ'ব পাৰে। ভাল পাবলৈ গ'লেও যদি জ্ঞান নহয় সি লোকৰ সীমা হ'ব ভাঙি গুড়াগুড়ি কৰি লৈ আহিব। যদি জ্ঞান হয় তেতিয়াহ'লে যিকোনো কৰ্মত তেওঁ পাকৈত হ'ব পাৰে। আৰু জ্ঞান হ'লে ভগতি কৰিব পাৰিব। জ্ঞান হ'লে বোলে এইটো কাম কৰিলে মোৰ ভাল, এইখন জেগা যদি মই চাই যদি আগুৱাই লৈ যাওঁ, বৰ কাজিয়া আহি গ'ল, যদি সীমাত ঠিকমতে মাৰি দিওঁ তেতিয়াহ'লে মই সদায় বুলি থাকিব পাৰিম। ঠিক তেনেকৈ ভকতি পৰমপন্থা দিলো পৰিছে, নাহিকে উত্তম গতি ভকতিত কৰে, নিশ্চয় বহু ভকতিতে মোকে বৈশ্য কৰে। যদি মই ভালভাৱে শুদ্ধভাৱে যদি মই ভকতি কৰিব পাৰোঁ তেতিয়াহ'লে মই মোৰ লগত ভগৱানক বৈশ্য কৰি ৰাখিব পাৰোঁ। সেইকাৰণে দুটা বুঢ়া বুঢ়ী, বুঢ়াটোৰ গুণ একদম মাছ মাৰিবলৈ গ'লে জাল পাতি বিৰাট বিৰাট কাৱৈ মাছ একদম লাগি গৈ আনি বুঢ়ীজনী ক'লে, ঐ বুঢ়ী এয়া একদম সুন্দৰ সুন্দৰ কাৱৈ মাছ ধুনীয়াকৈ বনাওঁ খামহে আৰু। তেতিয়া বুঢ়ীজনীয়ে ক'লে, এই বুঢ়া ভাত আছে, পানী দিয়া ভাত, এতিয়াও মানে মাছ তৰকাৰী বনাই থকা কথা নাই, এয়া মাছকে পুৰি দিয়ে মানে টকা পাতি খাবি আৰু। এতিয়া যা গা পা ধুই ঈশ্বৰ সেৱা কৰ। একদম বুঢ়াই গা পা ধুই আপোনাৰ গোসাঁই ঘৰত সোমাই একেবাৰে ফুট তিলক লৈ থাকোঁতে মেকুৰীজনীয়ে মানে একেবাৰে মাত দিলে। এই মাছটো বুঢ়ীজনী মানে মাছটো পোৱা হওক, মাছটো পোৱা মাছৰ গোন্ধ পোৱাই মেকুৰীটো মেও মেও কোৱাৰ লগে লগে বুঢ়াটো কাণত পৰি গ'ল। বুঢ়াটো কাণত মানে নাকতো গোন্ধ গ'ল, কাণতো শব্দ গ'ল। তেতিয়া বুঢ়াটো মানে কৈছে, এই বুঢ়ী মেকুৰী মাছ খাব, মাছ ভালকৈ থওঁ হয়। তেতিয়া বুঢ়াটো মানে ভকতিটো ভ্ৰষ্ট হৈ গ'ল। যদি তেনেকুৱাভাৱে ভক্তি হয় তেতিয়াহ'লে আমাৰ চৈধ্য শাস্ত্ৰ 18 পুৰাণ আমি পঢ়ি থাকিলেও আমাৰ কামত নাই। সেইকাৰণে ভকতিত কৰে আনন্দ নকৰিবা সখী, হেন শুনি উদ্ধৱে বুলিলে দুয়োবাসী। যেতিয়া ভগৱন্তৰ কথা শুনি মানে তেওঁ কি হৈ গ'ল, চকু পানী ওলাই গ'ল। হে প্ৰভু, আজি ত্ৰৈলোক্য প্ৰতি জগতৰ নাথ দৈৱকী নন্দন কৃষ্ণ, আমি দুয়ো আজি বান্ধৱ হিচাপে বসবাস কৰিছিলোঁ। বান্ধৱ হিচাপে একে হৃদয়তে একে কলেব হৈ আছিলোঁ। কিন্তু আজি তাৰ পৰা যদি মোৰ বান্ধৱ কৃষ্ণ যদি গুচি যায় তেতিয়াহ'লে মোৰ কি গতি হ'ব বুলি আজি তেওঁ মুখৰ পৰা গদ বাক্য মানে ওলাওঁ কথা ক'ব নোৱাৰে। এজন মানুহৰ যেতিয়া খুব দুখ হ'ব, কথা পাতিলে গম পাব, কথা ওলাওঁ আজি উদ্ধৱে সেইবোৰ বুজায়। এতিয়া উদ্ধৱৰ লগত আমাক মিলাইছে যে আমিও যদি আমাৰ প্ৰাণৰ সখী এজন যদি আমাৰ ওচৰৰ পৰা যদি আমাৰ ঘৰখনৰ পৰা যদি আঁতৰি যাব যায় তেতিয়াহ'লে আমাৰো তেনেকুৱা হেৰি হৈ যাব। সেইকাৰণে আমি এই দুখ নিবাৰণৰ বাবে আমি কি কৰিব লাগিব, এক পৰম প্ৰভু ভগৱন্তৰ আমি গুণানুকীৰ্তন কৰি সাধু গুৰু বৈষ্ণৱৰ সংগলৈ এক হৰিনাম লোৱাৰ বাহিৰে আমাৰ কোনো গতি নাই বুলি আজি আমাক সুন্দৰভাৱে বুজায় কৃষ্ণ। একে বেদ বাক্য কিয় ভৈল ভেদ কিংকৰৰ কেশৱ সংশয়ক মাধৱে বুলন্ত সখী
তুমি মোৰ মহামিত্ৰ ভকতয়ে কান্ত গোবিন্দ প্ৰভু হৰি বল হৰি বল প্ৰশ্ন এটা হয় হয় যে কেতিয়াবা আত্মাইতো আত্মাক কথা সোধে সুধে যে কি কৰিম সোধে কৰিলে ভাল হ'ব নে বেয়া সুধে আজি মই যি কৰ্ম কৰিবলৈ নাযাওঁ মোৰ প্ৰথম কথা কামটো ভাল হ'ব বেয়া হ'ব লগালগি মোৰ প্ৰশ্ন মোৰ এই তেতিয়াহ'লে মই এনেকুৱা এটা ভাবিছোঁ যদি আমি এইবুলি নাভাবোঁ উদ্ধৱ নামৰ মানুহ এটা আছিল আৰু কৃষ্ণ নামৰ মানুহ এটা আছিল এইবুলি মই ভবা নাই মই এইটোৱে পুনৰতে ভাবিছোঁ মোৰ মনটো এইটো যে এনেকুৱা বস্তু এটা আছে যে মোৰ যিটো জ্ঞান ইন্দ্ৰিয় জ্ঞানেন্দ্ৰিয়লৈ মোক কি কৈছে যে বিবেচনা শক্তি তেনেকুৱা ধৰণৰ হ'ব পাৰে সেইটোৱে জ্ঞানটোৱে হ'ল উদ্ধৱ যিটো মোৰ জ্ঞান যিটো জ্ঞানে মোক সদায় ভাললৈ লৈ যায় কোনোদিনে মোৰ বেয়া হ'লে চিন্তা নহয় সেই বেয়া জ্ঞান নোহোৱা ভাল জ্ঞান লোৱাটোৱে হ'ল উদ্ধৱ গতিকে তেওঁ কোনোদিনে প্ৰজা বেয়া চিন্তা নকৰে তেওঁ সদায় ভকতৰ সুস্বাস্থ্য কামনা কৰে সদায় ভকতৰ উন্নয়ন দেখিলে হৈ গ'ল লোৱা কিছুমান চিন্তা কৰাহে তেওঁ চিন্তা কৰে গতিকে সেইটো হ'ল জ্ঞান জ্ঞানে হ'ল উদ্ধৱ আৰু আমাৰ দেহত থকা যি পৰমাত্মা ৰূপে আমাক যেনেকৈ শৰীৰটো উদ্ধাৰ কৰি আছে 21,600 দিন ৰাতিৰ ভিতৰত তেওঁ প্ৰভু ভগৱন্তৰ অহা যোৱা কৰি আছে সেইটো হ'ল পৰমাত্মা তেওঁ যদি কেতিয়াবা ওলাই যায় আৰু নোসোমায় তেতিয়াহ'লে আমি মৃত হৈ বুলি ঘোষণা হৈ গ'ল গতিকে তেওঁ ওলাই গৈ অহা যোৱা কৰি থকাৰ কাৰণে আমি বঢ়িয়াকৈ বাচি আছোঁ হয় সেই তাতে কৈ আছে হম আৰু চ হম মানে পিতা চ মানে মাতা দুই সন্মুখে কি হৈ আছে জীৱ সৃষ্টি হৈ আছে গতিকে আমি ভগৱন্তৰ পাদ পদ্মত যদি একান্তভাৱে যদি আমি সেৱা কৰিব পাৰোঁ মনুষ্য জন্ম লোৱা কামত আহিব আৰু যদি আমি একান্তভাৱে সুদৃঢ়ভাৱে যদি ভগৱন্তৰ পদত যদি আমি সেৱা কৰিব নোৱাৰোঁ সদায় যদি হিংসা নিন্দা যদি বেয়া কামত লিপ্ত হৈ থাকোঁ তেতিয়াহ'লে আমি যিমান সাধু সংগ কৰি নাথাকোঁ আকৌ ঘূৰি ঘূৰি গৈ সেই মানে একেবাৰে বেয়াকৈ কৰি যায় গতিকে সদায় বেয়াবিলাক দূৰ কৰিব লাগিব ভালবিলাক দৌৰি দৌৰি প্ৰৱেশ পাব লাগিব তেতিয়াহ'লে আমি মানৱ জন্ম লোৱা কামত আহিব হয়নে সেইকাৰণে এটা ল'ৰা যদি স্কুলত যায় সি যদি গুৰু বাক্যখিনি মানি যদি ঘৰত পঢ়া শুনা কৰে সি এসময়ত মেট্ৰিকত ডিষ্টিংশ্যনলৈ পাছ কৰিব আৰু শিক্ষকৰ কথা গুৰুৰ কথা নামানি পেলাই যদি আওকাণ কৰি থাকে সি হাজাৰটা টিউশ্যন দিলেও সি মেট্ৰিকতে পাছ কৰিব নোৱাৰে গতিকে আমিও যদি গুৰু গৃহত যদি আমি মন ভজন কৰোঁ গুৰুৱে দিয়া লোৱা বস্তুখিনি যদি আমি আঁতি লৈ পেলাই যদি কৰ্ম কৰিব পাৰোঁ আমিও এই বিষয়ত উত্তীৰ্ণ হ'ব পাৰোঁ আৰু যদি গুৰুৱে দিয়া কথাখিনি যদি বাকচত সোমোৱাই থৈ যদি একো চৰ্চা নকৰোঁ একো যদি হেৰি নকৰোঁ তেতিয়াহ'লে আমি সদায় সেই তলজনী থাকিব সদায় ব্যক্তিগতো ফেল কৰিম ভক্তি মাৰ্গতো ফেল কৰিম সকলোতে ফেল কৰিম তাকেহে আমাক বুজাই আছে কৃষ্ণ প্ৰলয়ত নষ্ট হৈল বেদ বাণী কহিল ব্ৰহ্মাতময়ী উদ্ধাৰিয়া
কেবলে আমাত মাত্র লইবে হইবে কর্ম ফলতে দেবে যদি আমি গুৰুৰ শৰণ লৈ আমি যদি একান্ত মানে কৰ্ম কৰিব পাৰোঁ, গুৰুৱে দিয়া বস্তুখিনি যদি একান্ত মানে শুদ্ধভাৱে ল'ব পাৰোঁ, তেতিয়াহ'লে আমি কৰ্মফল যদি প্ৰসন্ন ভাল ফল পাব। যদি মই গুৰু কৰ্মবিলাক অৱহেলা কৰি মুখতে পণ্ডিত ওলাই যদি মই ঘূৰি ফুৰোঁ, তেতিয়াহ'লে তাত কোনো ফল নাই। যদি গুৰু উপদেশ মানি মই যদি জ্যেষ্ঠজনক সন্মান কৰিব শিকোঁ, পিতৃ মাতৃক যদি সন্মান কৰিব জানো, মোৰ লগৰ সমনীয়াসকলক যদি বন্ধু হিচাপে ব্যৱহাৰ কৰি মই আগুৱাই যাব পাৰোঁ, ভগৱানৰ কৃপা হৈ যাব। আৰু মই মোৰ পিতৃ মাতৃকেই মই নেজানো, চিনি নাপাওঁ, নামানো, আৰু মই ডাঙৰজনকো মই নেমানো, ওচৰৰ গণ্যমান্য লোককো মই সন্মান নকৰোঁ, আৰু আইসকলকো মই নিজৰ মাতৃ হিচাপে জ্ঞান কৰিব নোৱাৰোঁ, তেতিয়াহ'লে মই মনুষ্য জন্ম লোৱা কাম কৰিম। সেইকাৰণে জানি বুজি গুৰুৰ শৰণ লৈ আজি উদ্ধৱে কি কৰিছিলে, এক ভগৱন্তৰ ওচৰত শৰণ লৈ তেওঁ কি কৰিছিলে, তেওঁ মুক্তি সাধন কৰিছিলে। আমাকো কৈ আছে, সেই সাধুসকল তোমালোকে কোটি জন্ম পুণ্য ফলত এইবাৰ মনুষ্য জন্ম পালা, মনুষ্য জীৱন পাই তোমালোকে যি কৰ্ম কৰিব লাগে সেই কৰ্ম নকৰি যদি বিফলে যোৱা, এতিয়া অহা বছৰ গাহৰি আৰু কিবা কিবি বেয়া জন্ম লৈ তোমালোকে নখ যান্ত্ৰণা কৰিব পাৰিবা। আৰু যদি ভাল কৰ্ম কৰা, তেতিয়াহ'লে তোমালোকে খালি তোমালোকে ভগৱন্তৰ লগত গুণ লীলামালা পোৱা বুলি কৰ্ম। সেইকাৰণে আমি শাস্ত্ৰ কথা শুনি যদি ইয়াই যদি 10টা কথাই যদি 2টা কথা যদি জ্ঞান লৈ যাব পাৰোঁ, আমি ভালকৈ চলিব পাৰিম। আৰু যদি ইয়াৰ আহি পেলাই যদি এটা কথাও আমি জ্ঞানেন্দ্ৰিয় আমাৰ যদি ঢুকিয়েই নাপায়, বেয়া ধৰি যদি গুচি যায়গৈ, তেতিয়াহ'লে আমি সদায় ভাগৱত শুনি থাকিলে মনৰ মহিলা দূৰ নহয় বুলি আজি আমাক সুন্দৰভাৱে বুজাইছে। কৃষ্ণ গোবিন্দ গোবিন্দ মই বিনে বেদে কিছু
কিন্তু এটা যদি কেনেবাকৈ নোসোমাওঁ বা এটা যদি কেনেবাকৈ ওলাই নগ'ল কথা সেইটোকে কৈ আছে সেই হ'ল প্ৰমাণ যদি সেই চাহ আৰু প্ৰচাৰ যদি ওলোৱা সময়ত কৰ্মটো যদি বন্ধ থাকে আমাৰ দেহা তাকে এই দুইজন বন্ধুৰ যিদিনা এৰাই হ'ব তাৰ আগতে দুইজন বন্ধুৱে কথা পাতিছে কথা পতাখিনি কিবা আনন্দ মনৰ নে বিষাদৰ যিজন মহাসাধু তেওঁলোকৰ আনন্দ যিজন মহাসাধু মহাবৈষ্ণৱ পণ্ডিত তেওঁলোকৰ মনত মহা আনন্দ যে মই ইহঁতবিলাক মন কৰিব পাছহি আনন্দত গুচি যাব আৰু যিসকল আমাৰ নিচিনা মায়াময় জড়িত নাই ল'ৰাটো চাকৰি নহ'ল নাই বোৱাৰীজনী একোটা নহ'ল নাই মাইকী মানুহ বহুত বেমাৰ এনেকৈ কৈ চিন্তা কৰাখিনি কান্দি কান্দি যায় বুজা নাই আৰু যিসকল নিৰ্মাণ হৈ গ'ল তেওঁলোকৰ কোনো আশা আকাংক্ষা নাই তেওঁলোকে প্ৰভুৰ ওচৰত নিবেদন কৰিছে প্ৰভু তুমি পঠালা মোক হৰিনাম হৈ কৰিবলৈ তোমাৰ গুণানুকীৰ্তন কিমান কৰিবলৈ পাৰিব ঠিক নাই এতিয়া তুমি মোক সুন্দৰকৈ লৈ যোৱা সেইদৰে হাঁহি হাঁহি কৰি আছে তিনিখন চিতা এখন দুখীয়া মানুহৰ এখন ধনী মানুহৰ আৰু এখন ভকত বৈষ্ণৱ ধুনীয়াকৈ দেখুৱাই থাকে ধনীজনকো একেই কাঠে পুৰি আছে একেখনে চিতা দুখীয়াজনকো একেখনতে পুৰি আছে কিন্তু ভকত বৈষ্ণৱ যিজন সাধু তেওঁক কিন্তু সেইখনত পোৱা নাই তেওঁক ক'ত গৈ আছে বৈকুণ্ঠ তেতিয়া কথা ওলাই আছে বৈকুণ্ঠত কৃষ্ণৰ লগত লীলামালা কৰিবলৈ সেইজন বুজিছেনে গতিকে এই তাতে ভাগ আছে যে ভকত বৈষ্ণৱ সাধু গুৰু বৈষ্ণৱ এইবিলাকৰ এটা প্ৰকাৰ আছে যেনে এজন মহাদুষ্ট মানুহ তেওঁকো নি ক'ৰবাত পেলাই থ'লে তেওঁ ভেড়াডালক শিয়াল কুকুৰে খাবলৈ আৰু এজন বহুত ডাঙৰ মানুহকো যদি মৰা মানুহ ভেড়াডাল যদি আপুনি শ্মশানত পেলাই থৈ দিয়ে তাকো মানে শিয়াল কুকুৰে খাব নাখাবনে কিন্তু যদি ভকতি মাৰ্গত যদি তেওঁ যদি খুব শুদ্ধ আছিলে তেতিয়াহ'লে সেই দেহটো সততকৈ এইবিলাক শিয়াল কুকুৰে নাখাব শুদ্ধ হ'ব লাগিব যে যিসকল আগৰ যোগী ঋষি মহামুনি তেওঁলোকে যোগ ধ্যানৰ হ'লে তেওঁলোকে একেবাৰে গোটেই প্ৰভু ভগৱন্তৰ লগ কৰি তেওঁলোকে মানে চিকিৎসাত কৰিছিলে কিন্তু আমিতো মনুষ্যসকলে সেইবোৰ পাৰিম জানো যিমান আমি যোগ সাধনা নকৰোঁ যিমান আমি ভগৱন্তক পাম বুলি ভাবি নাথাকোঁ তেওঁলোকৰ দৰে আমি হ'ব নোৱাৰোঁ কাৰণ আমাৰ প্ৰত্যেকৰে মায়াত আমি লিপ্ত মায়াত লিপ্ত থকাৰ বাবে আমি সদায় দুখটোকে পাই থাকোঁ দুখটোকে পাই থাকোঁ কেতিয়াও সুখ নাপাওঁ গতিকে এই সুখ পাব লগা হ'লে কি হ'ব লাগিব একেবাৰে আনন্দ হ'ব লাগিব নিত্যানন্দ নিতেইকানন্দ হ'ব লাগিব সকলো ত্যাগ কৰি কেৱল হৰি গতি বাহিৰে হৰি নামৰ বাহিৰে আমাৰ কোনো কেৱল কাম নাই বুলি যিজনে কৰিব পাৰিব তেওঁ নাই এটা মুক্তি পাব বুলিহে আমাক আজি কৃষ্ণই উদ্ধৱ ধুনীয়াকৈ কৃষ্ণ হৰি যা হ'ব যা বহুত বেয়া কওক কৃষ্ণ নিদার্থ ভকতি
জ্ঞান শেষে গতি গুণৰাই চাৰে বুজে যাৰ যেন মতি। সেইকাৰণে জ্ঞানে আদিবোৰ জ্ঞান নহ'লে যায় জাতিবোৰ। যদি এজন ভকতৰ যদি জ্ঞান হয়, তেওঁ যদি ভকতক যদি সেৱা কৰিব শিক্ষা হয়, তেতিয়াহ'লে তেওঁ ধুনীয়াকৈ কৰিব। এজন ভকতে যদি আন এজন ভকতক দেখাৰ লগে লগে যদি নমস্কাৰ এটা নকৰে, তেতিয়াহ'লে তেওঁ ভকতৰ কোনো বস্তুৱেই নাথাকে। সেইকাৰণে বেদে যিটো কৈ আছে, ইয়াক যদি আমি হৃদয়ংগম কৰি যদি মানিব পাৰোঁ, ইয়াত আন বজা বস্তু যদি ত্যাগ কৰিব পাৰোঁ, আনবিলাক যিবিলাক কৰ্ম কৰিলে আমাক দহে বেয়া পায়, যিটো কৰ্ম আজি যদি মই যোৱা পাতে এটা বেয়া কাম কৰোঁ, সেইটো কৰ্ম দহে দেখিলে বেয়া কৰিব। তেনেকুৱা বেয়া কামবিলাক বাদ দি যদি বেদৰ কৰ্ম যিবিলাক ভাল কাম যদি মই ভকতে ভাল পোৱা কাম কৰোঁ, বৈষ্ণৱে ভাল পোৱা কাম কৰোঁ, পিতৃ মাতৃয়ে ভাল পোৱা কাম কৰোঁ, তেতিয়াহ'লে মই মানুহৰ কামত আহিম। আৰু যদি মই দহে বেয়া পোৱা কাম সোপাকে কৰি থাকোঁ, তেতিয়াহ'লে মই যিমান সাধু ওলাই নাথাকোঁ, যিমান শাস্ত্ৰ অধ্যয়ন নকৰোঁ, মই তাৰ পৰা কিছুমান লাভহে হ'ব। হয়, সেইকাৰণে আমি সদায় হিংসা, যে কপটতা, পৰৰ চৰ্চা, পৰৰ নিন্দা, লোকৰ নিন্দা, এইবিলাক আমি সদায় ত্যাগ কৰিব লাগিব। ত্যাগ কৰি আমি সমাজৰ 4-5টা মানুহ ক'ৰবাত গোট খালে খালি হৰি কীৰ্তন কৰিব লাগিব। যে কাইলৈ মোৰ কথা ওলালোঁ, কৃষ্ণৰ অৰ্জুনক কি কি আছিলে আমি কিতাপখনৰ কথালৈ পঢ়ি যাওঁ। এনেকৈ যদি হৰি কীৰ্তনৰ কথা পতা যায়, বহু ভগৱানে তাতে কৃপা কৰি থাকে। আৰু যদি মই সেইবিলাক কথা নাপাতি যদি মই গ্ৰাম্য কথা কিছুমান পাতি থকা যায়, তাত বহু ভগৱানৰ সহায় নকৰে, তাত বহু ভগৱানৰ নাথাকে। গতিকে মই যদি অহৰ্নিশে যদি কৃষ্ণৰ নাম যদি মই অনায়াসে যদি মই লৈ থাকিব পাৰোঁ, বহু ভগৱানে মোৰ লগত আছে, মোক সহায় কৰি থাকিব। সেইকাৰণে গুণ ইচ্ছাই বুজে যাওঁ জনমতি, যাৰ যিটো গুণ, যিটো স্বভাৱৰ ওপৰতে তেওঁ মানে কথা কৈ থাকে। কোনোবা এজন মানুহ চাব, তেওঁ ঘৰ গৈ ল'ৰা ছোৱালীৰ কথা কৈও ভাল পায়। মোৰ ল'ৰাটো অমুক একেবাৰে অমুক সুন্দৰ। কোনোবা এজনৰ ক'ব তেওঁ ল'ৰা ছোৱালীৰ কথা একো নকয়, ঘৰখনৰ কথা নকয়, খালি ঈশ্বৰৰ কথাই কয়, ঈশ্বৰৰ কথা ব্যাখ্যা নকয়। ঠিক তেনেভাৱে যদি আমি মায়াময় কথা ক'ব বাদ কৰি যদি ভগৱন্তৰ কথা পাতি যদি ভগৱন্তৰ দুটা জ্ঞানৰ বিষয়ে যদি দুটা আয়ত্ত কৰি ল'ব পাৰোঁ, তেতিয়াহে আমাৰ কামত আহিব বুলি আমাক বুজাই আছে কৃষ্ণ। কৃষ্ণ এতিয়া কথাটো হৈছে এনেকুৱা ধৰণৰ কথাবিলাক আজি উদ্ধৱক কৈছে বা অৰ্জুনক কৈছে, এই নিজৰ ল'ৰা ছোৱালীক নামি এটাগত কিয় নকৰে? তেওঁলোকৰ লগত আমাৰ
বাৰু শুনা নাই বা পঢ়িছিল বুলি কয় সেইটো চেষ্টা ওলোৱা নাই চাগে কৃষ্ণই মই জনা কথাখিনি কৃষ্ণই ক্ৰিয়া কৰিছে ক্ৰিয়া কিন্তু দেখুৱাইছে শক্তিৰ মাৰ্গৰ যিটো আত্মা পৰমাত্মাৰ লগত যিটো মিলন সেইটোৱে আমাৰ সৰ্বশৰীৰৰ লগত পৰমাত্মাৰ যিটো মিলন সেইটো ৰাগ ক্ৰিয়াত দেখুৱাইছে কিন্তু ৰাগ ক্ৰিয়াত যদিও সেই বিষয় আমাৰ ভক্তি মাৰ্গত সেইটো কাৰণত মিলন হৈছিল কিন্তু শাৰীৰিক মিলন নহয় কথাটো হয়নে গতিকে এইটো আধ্যাত্মিক যুগৰ চূড়ান্ত পৰ্যায় য'ত গোপীসকলৰ আত্মাই পৰমাত্মাক বিচাৰি আহ্বান কৰি থাকে হয়নে তথাপিতো শৰীৰৰ মিলন নহৈছিল কিন্তু আত্মা আৰু পৰমাত্মাৰ এটা মিলন হৈছিল কিন্তু তাত সৃষ্টিৰ ৰাধাৰ লগতো কৃষ্ণৰ কোনো সৃষ্টিৰ ৰহস্য নাছিল আপোনাৰ যেতিয়া কৃষ্ণক কৈছিল যে প্ৰভু আপুনি গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ কাৰণে কাম কৰিছে কিন্তু আপুনিতো মোক কোনোদিন সময় নিদিলে সেই তেতিয়া কৃষ্ণই এটা কথা কৈছিল যে তোমাৰ আৰু মোৰ মিলন হ'ব অমুকখিনি জেগাত এই বৃন্দাবন তেনেকুৱা জেগাত নেকি তাত সন্ধ্যা হ'লে কোনো জীৱৰ মানে তাত যাব নোৱাৰিব ঠাইটুকুৰা আছে আছেনে সেই ঠাইখিনিৰ ৰহস্য ধৰক এতিয়াও ভেদ কৰিব পৰা নাই গতিকে সেই বুলিয়ে জানো কিন্তু কৃষ্ণৰ আচৰণ লোৱা বুলি আজি ৰাম শুনা সভা পদ মহাভাগৱত এই কথা কইলা কৃষ্ণে গীতাৰ তত সৰ্বধৰ্ম এৰি এক শৰণ সুদৃঢ় বিশ্বাসে সখী লৈক মাত গোবিন্দ হৰিয়ম আমাৰ হৰি ভকতে কথাটো হেৰি শুনা নাই বাৰু দাদা আপুনি কওকচোন কৃষ্ণ আৰু ৰাধা কমপ্লিট সুকীয়া কমপ্লিট সুকীয়া কিন্তু কৃষ্ণই এগৰাকী বিয়া পতাটো এইটো খানা মহিষী হয় ৰুক্মিণীক বিয়া পাতিছে জাম্বনীক বিয়া পাতিছে নাই পতা পাতিছোঁ এনেকৈ কৈ ভদ্ৰা কালিন্দী হয় এই আঠগৰাকী হয়নে এই অষ্টমহিষী বুলি কৈছে অষ্টমহিষীয়ে 10টাকৈ ল'ৰা জন্ম আছি পদুম্ন কন্দ পদুম্নটো কৃষ্ণ পুতেক হয় ৰুক্মিণী পুতেক পদুম্ন পুতেকক অনিৰুদ্ধ কৃষ্ণৰ নাতি সেই অনিৰুদ্ধই বানৰজাই গণভোগ কৰিছিল কৃষ্ণ বিয়া নাপাতা পৰা ল'ৰা ছোৱালী নাই বুলি কেনেকৈ এনেকৈ গৈ হৈছে এই অসম ভূমিখনো কম পবিত্ৰ ভূমি নহয় য'ত কৃষ্ণ পদাৰ্পণ সেইকাৰণে কৃষ্ণ হ'ল অসমৰ জোঁৱাই মনত ৰাখিব শদিয়া কুণ্ডিল নগৰ ৰুক্মিণী ঘৰ যেতিয়া তেওঁ ক'ৰপৰা আহিছে তেওঁ তাৰপৰা আহি শদিয়ালৈ আহি ৰুক্মিণীক লৈ গ'ল আকৌ এবাৰ আহিছিলে কামাখ্যালৈ আহি লৈ মানে একেবাৰে এবাৰ যুদ্ধ তাৰমানে তেওঁ যেইবাৰে আহে তেওঁবাৰে যুদ্ধহে হয় আকৌ এবাৰ তেজপুৰলৈ আহিল বানৰজাৰ লগত যুদ্ধ আকৌ এবাৰ আহিল হৰিহৰৰ লগত যুদ্ধ তাৰমানে যিমানবাৰ আহে যুদ্ধ সেইকাৰণে এতিয়া কৃষ্ণ কৈছে অসমত নাযাওঁ আৰু এতিয়া নাহে আৰু কাৰণ বহুতবাৰ আহি গ'ল লহে খায় হয় সেইকাৰণে এতিয়া তেওঁ মানে নাহা হ'ল নহয় সেইকাৰণে আমি অসমৰ মানুহ হ'বলৈ এতিয়া কি কৰিব লাগে আমি একদম ভক্তি
হ'ব লাগিব আকৌ যাতে তেওঁ আহি যায় অসমৰ মানুহখিনি সদায় মই বিচাৰি থাকে আকৌ যাওঁ বুলি যাতে তেওঁ দৌৰি আহে হয় সেইকাৰণে আমি মুখে মুখে অহৰ্নিশে কৃষ্ণ নাম লোৱাটো আমাৰ অতি প্ৰয়োজন কৃষ্ণ সমস্তে পাপতে মই কৰিব নিস্তাৰ অৰ্জুনত গীতাৰ কহিলো হৰি তত্ত্ব ঈশ্বৰ কৃষ্ণৰ আবেলয়ো চাৰি বেদ ৰামায়ণ পুৰাণ ভাৰত হৰিকে সে পৰৈ মাত্ৰ সমস্ত তাৰমানে চাৰি বেদ 14 শাস্ত্ৰ ৰামায়ণ পুৰাণ মহাভাৰত যিমান আছে চব হৰি কথাহে আছে হৰিক লিখোৱা চেপ্টাৰ এটা হয়নে গতিকে যিমান শাস্ত্ৰ আছে চব হৰিৰ কথাই আছে গতিকে আমি হৰিক বাদ দি যদি কোৱাটো চলিব নোৱাৰোঁ গতিকে আমি প্ৰথমতে হৰিক চিন্তা কৰিলেহে আমাৰ কামত আহিব সেইকাৰণে অৰ্জুনত গীতা পঢ়িলে হৰিতত্ত্ব ঈশ্বৰ কৃষ্ণ বাবে লৈকো সন্মত ঈশ্বৰ কৃষ্ণইনো আজি মহাভাগৱতখনত কি কৈ আছে গীতাখনত অৰ্জুনক কৃষ্ণই কি বাণী কৈ আছে সেই তত্ত্ববিলাক মানি যদি আমি অৰ্জুন হিচাপে যদি আমি শুনি ল'ব পাৰোঁ সেই কৰ্মখিনি যদি কৰি যাব পাৰোঁ তেতিয়াহ'লে মনুষ্য জনম ধ্বংস লাগি যাব আৰু যদি সেই কৃষ্ণই কোৱা বাণীকেইটাৰ ভিতৰত যদি এটাও 100টাৰ ভিতৰত যদি এটাও পালন কৰিব নোৱাৰোঁ সেই আমাৰ কোনো কাম নাই বুলি পেলাই আজি চব শাস্ত্ৰই আমাক সিদ্ধান্ত কৰি আছে জয় কদাচিত নুশুনিব পাতকিৰো কৰ্ম আছে শুনিব হীনে কলি যুগে গতি নাহি হৰি কৃষ্ণৰ নামে সে পৰৈ পতিত গতি নামৰ মহিমা বাবে শুনিও সম্প্ৰতি সেইকাৰণে নামৰ মহিমা এই কলিযুগত নামেই পৰমসাৰ বুলি কৈ আছে যিজন ভকতে 24 ঘণ্টা কৰ্মৰ মাজতো হৰিনাম হৰিকীৰ্তন মুখত আনি থাকে তেওঁ পৰম গতি পায় আৰু কোনো এজন আছে তেওঁ ৰাতিপুৱা গধূলিলৈ কৃষ্ণ বুলি কয় তেওঁ সময় নাই হয় এনেকুৱা দুজন এজনে কৃষ্ণ কৃষ্ণ কৰি কৰ্ম কৰি আছে আৰু এজনে কৃষ্ণ কৰা সময় নাই কৃষ্ণ নামেই নাপায় হয় স্বভাৱটোত তেওঁলোক দুইজনে সুকীয়া গতিকে কৃষ্ণ বুলি একান্ত ভক্তি কৰি যোৱা কৰ্ম কৰি যোৱা মানুহজনৰ গ্ৰন্থটো চাওক আৰু কৃষ্ণ নুবোলাজনৰ গ্ৰন্থটো চাওক দেখিব তাতে তাৰ মোবাইল যিজনে একান্ত মানে কৃষ্ণক চিন্তন কৰি আছে তেওঁ সকলো গোটেই ঘৰখনে খুব মহা শান্তি পাই আছে আৰু যিজনে এনিটাইম ঘৰত পাতিয়া কৰি একেবাৰে গোটেই মানে কৃষ্ণৰ নাম নাই এখন দেখিব সদায় ৰাতিপুৱা গধূলিলৈ খালি হাঁহ কাজিয়া নগল বাহা গতিকে আমি নিজে এইবিলাক কৰি লোৱা গতি আমি নিজে কাৰোবাক দুখ দি আছোঁ নিজে কাৰোবাক সুখ দি আছোঁ যদি আমি শান্তিত থাকিব বিচাৰোঁ এক পৰম হৰিৰ নাম লৈ তেতিয়াহ'লে যিমান মোৰ দুখ আছিলে যিমান খং ৰাগ আছিলে যদি কৃষ্ণ বুলি যদি এবাৰ ধ্যান কৰিব পাৰোঁ মোৰ মনৰ পৰা সেই মহিলাবিলাক নাইকিয়া হৈ যাব আৰু যদি তেনে নকৰোঁ ভগৱন্তক যদি বিপদৰ সময়তো যদি মই নেপেলাওঁ মনত সুখৰ সময়তো যদি মনত নেপেলাওঁ তেতিয়াহ'লে মানৱ জীৱনত
বহুত বিপদে আগে ধৰিবলগীয়া আমাক সুবিধা আর যিটো জনে যাই মাধৱৰ নাম ধৰি পাছে পাছে ফুৰৈ দেৱ দেৱী তুতি কৰি মূৰ্তি মন্ত হুয়া পাংশ প্ৰকাৰ মুকুতি মুকলয় বাপ বুলি যিটো মানে সদায় ঘৰৰ পৰা স্কুটি বাইকত উঠি গৈ মৰিগাঁৱলৈ যাওঁতে হৰিনাম গায়ে গৈ আছে হৰিনামকে চিন্তা কৰি গোটেই গাই গৈ আছে সেইজনৰ বহু ভগৱানৰ আগে পাছে গৈ সহায় কৰি গৈ আছে আৰু কোনো এজন আকৌ একে ঘৰৰ পৰা ওলাই লৈ মানে এইবিলাক ধুনীয়া ক'ত টকা পাম ক'ত পইচা পাম ক'ত কি পাম এনেকুৱা ধুন্দাতে গৈ আছে হয় কিন্তু তেওঁ মানে মাজে পথে বিপদ হৈ যায় আৰু যিজনে কৃষ্ণ নাম লৈ গৈ থাকিব তেওঁ ভগৱানে কৃপা কৰি ইয়াৰ পৰা মৰিগাঁৱলৈ যাওঁতে তেওঁ কোনো হানি বিঘিনিও নহয় আৰু হাততে মুকুতি পায় তেওঁ নাভাবা নিচিন্তাকে সম্পৰ্ক পায় টকা পইচা বিচাৰি পোৱা বস্তু নহয় এনেকুৱা বস্তু যদি আপোনাৰ প্ৰাপ্য ধন হয় আপুনি যোৱা মানে পাই যাব আৰু যদি অপ্ৰাপ্য হয় কাজিয়া কৰি থাকিলে আপুনি টকা এটা নহ'ব গতিকে আপোনাৰ টকা পোৱা ব্যৱস্থাটো আৰু ভাল ফল পোৱা ব্যৱস্থাটো ভাল সন্মান পোৱা ব্যৱস্থাটো আমি নিজে নিজে বনাব লাগিব মই যদি ভাল কাম কৰোঁ নহয় মোক সন্মান মোক দিয়ক বুলি ক'ব নালাগে মোৰ ৰাইজে দিব বঢ়িয়া এইটো দিয়া ভাল হয় আৰু যদি মই বেয়া কাম এটা কৰিলে যদি মোক এইটো পদ দিয়ক বুলি ক'লে মোক দিবনে কেতিয়াও নিদিওঁ ডাইৰেক্ট ক'লেও মানুহ ভাল নহয় স্বভাৱটো গতিকে ভাল কাম কৰিবলৈ যদি মই যাব পাৰোঁ তাৰ বাছনিটো ভকতেই বাচিব ভগৱন্তই দিয়ে হয় ঠিক তেনেকৈ আৰু এটা মানে সদায় খেলি মেলি লাগি থাকে অঁ হ'ব দেই কিন্তু মনতে আকৌ বৰ সাহস এটা লৈ যাবলৈ থাকোঁ বৰ সাহসটো কি যে আজি মন্দিৰত বা কোনোবা তীৰ্থস্থানত কিবা জাতিভেদ আছে জানো না তাত কেৱল আছে হিন্দুত্ব হিন্দুত্ব শব্দটোহে আছে অনিপুণাই বেলেগ মই হিন্দী বুলিবলৈ নাই নাথ বুলি নাই ঠিক তেনেকৈ মই ইয়াত দেখিছোঁ আমাৰ ইয়াত বৰ্তমান সামাজিক আমাৰ যিটো ব্যৱস্থা তেওঁ দেখিছোঁ তেওঁ আছে মই নাচাওঁ তেওঁ কবিতা লিখি তেওঁ নিজেই তেওঁ ধৰি ল'লোঁ কিবা কিবি তেওঁ নাচ তেওঁ কোচ তেওঁ কলিতা তেওঁ বামুণ তেওঁ ফুটফুলীয়া তেওঁ কিবা কিবি আৰু এতিয়া প্ৰশ্ন হয় কেতিয়াবা মনলৈ প্ৰশ্ন কৃষ্ণ যিয়ে হওক বা প্ৰভু ভগৱন্ত প্ৰয়োজনৰ উপাধি এইটো উদ্ধৱৰ উপাধি দুৰ্গৰ উপাধি প্ৰহ্লাদৰ উপাধি আছে নেকি কেনেকুৱা উপাধি সিহঁতৰ উপাধি নাই ভগৱানৰ দাস তেওঁলোকে গতিকে তেওঁলোকৰ প্ৰহ্লাদ অমুক নাই আপোনাৰ আছে আকৌ আপোনাৰ অমুক নাথ মই অমুক নাথ হয় প্ৰহ্লাদৰ বাপেটো হিৰণ্যকশিপুৰ এজন দৈত্য প্ৰহ্লাদ দৈত্য বুলি লিখিব লাগিব নলিখিব তেওঁ আমাৰ সত্য সাধু গতিকে সেই প্ৰহ্লাদ বা প্ৰহ্লাদ দৈত্য এনেকৈ লিখিব লাগিব তেওঁ দৈত্য সকলো শিকাই নাপায় এজন সাধু দৈত্য পেটত সাধু গতিকে তেওঁ সাধু কৰ্ম কৰি থকাৰ কাৰণে তেওঁ কোনো একো কথাই নাই কৃষ্ণ আমি বান ৰজাৰ নাম কি আছিল বান ৰজাই এই বান ৰজাৰ মানে বান ডেকা আছিল বলিপুত্ৰ বান বান ৰজা পৃথিৱীৰ পৰা যেতিয়াই নাইকিয়া হৈ গ'ল মৃত্যুটো আজিৰ তাৰিখলৈ কোনেও ক'ব নোৱাৰে ক'ব পাৰিলে নেকি বান ৰজা বান ৰজাৰ কাৰণেই স্বয়ং কৃষ্ণ আৰু মহাদেৱৰ যুদ্ধ হৈছিল হৰিহৰ যুদ্ধ কিন্তু যেতিয়াই ঈশ্বৰ তত্ত্ব বুজি পাইছিল বান ৰজাই তেতিয়াই যি নিৰুদ্দেশ হ'ল আৰু মৃত্যুৰ পৰা কেতিয়াও নহ'ল গতিকে তদ্ৰূপ আজি আমাৰ প্ৰতি মাৰ্গত যদি আমি চাবলৈ যাওঁ যিসকলে মানে ভকতি সাধনা কৰিছে ভাল ধৰণে তেখেতসকলৰ নামৰ পাছফালে কোনো উপাধি না এইটো ৰাইট গতিকে সেইজনক ভকতেহে ক'ব দিয়া ভকতে চাৰ্টিফিকেট দিব মই মানে
চাইছোঁ বিষয়বিলাক হিৰণ্য কপি হিৰণ্য কিবা এটা থাকিব লাগিছিল তাৰ আলুকটি বিয়া পিছত উপাধি কিন্তু নাই ভকতি মাৰ্গত যিবিলাক মানে উদ্ধত হোৱা লোকসকলৰ কোনো উপাধি নাই হয়নে আৰু এই আমাৰ যে কিতাপ কৈছে যে যেতিয়া ভকতি তেওঁৰ শ্ৰেষ্ঠতা অৰ্জন কৰে তেতিয়া তেওঁ মৃত্যু কি হয় চতুৰ্ভুজ ৰূপ লয় আত্মাটোৱে কি হয় চতুৰ্ভুজ ৰূপ লয় আৰু তেতিয়া তেওঁ সেই আত্মাটো বৈকুণ্ঠগামী মানে গীতাত কৈছে এইখিনি কথা গতিকে যিবিলাকে ভকতি যিটো পূৰ্ণাংগ কৰিছে তেখেতসকলৰ নামৰ পিছত কোনো উপাধি নাই কৃষ্ণ দাস হৈ গ'ল কৃষ্ণ পাপ সংহাৰ বহৰ